প্ৰচণ্ড গতিৰে বৈ অহা এজাক প্ৰবল ধুমুহা, কাণ তাল মাৰি নিথৰ হৈ পৰা অকস্মাৎ বিজুলী, অন্ধকাৰাচ্ছন্ন বাট পথ, শূন্য হৈ উঠা চোতাল, দূৰণিত কেও কিছু নোহোৱা দুটামান পশুৰ নিৰ্বিচাৰ কোলাহল। তাৰ মাজতেই তেওঁৰ আবিৰ্ভাৱ ঘটে, নীৰৱে নিঃশব্দে। দুহাতত তেওঁৰ বিশ্বাসৰ পোহৰ। আহি তেওঁ পলকতে আঁচলেৰে ঢাকি দিলে উভালি পৰিব খোজা গছৰ পুলিটো। আলফুলে আৱৰি ধৰিলে তাৰ শীৰ্ণ পাতবোৰ। পুলিটো বাচিল, কিন্তু তেওঁ বৰষুণত তিতি জুৰুলি জুপুৰি হ'ল। উফৰি অহা জংঘলৰ পাতবোৰে তেওঁক ঢাকি পেলালে। কৰ্কশ কীটৰ কামোৰত ওলোৱা তেজৰ সুঁতিটো নৈলৈকে বৈ আহিল। তথাপিও তেওঁ লৰচৰ নকৰিলে, তিলমানো তেওঁ ভ্ৰূক্ষেপ নকৰিলে। নিয়তিৰ বিৰুদ্ধে থিয় হোৱাটো তেওঁৰ যে বহুদিনীয়া অভ্যাস, কাৰণ তেওঁ নাৰী।